এখন চিনেমা চাইছিলো এতিয়া নহয় দেই কেইবা বছৰ আগতে চিনেমাখন চাইছিলো কিবা কিবি কাৰণত মোৰ সেই চিনেমাখনলৈ মাজে মাজে মনত পৰে কিছুমান চিনেমা থাকে যে একেবাৰে মনৰ মাজত ঠাই লৈ লয় মোৰ প্ৰিয় চিনেমাবিলাকৰ মাজত এই চিনেমাখন এখন অন্যতম চিনেমা বোধ কৰো আপোনালোকে চাইছে আৰু যদিহে চোৱা নাই মই কিন্তু কম এই চিনেমাখন চাব ডিয়েৰ জিন্দগী ইমান ভাল লগা এখন চিনেমা নহয় মই চিনেমাখনৰ কাহিনী বা চিনেমাখনত কোন আছে কি আছে মই একো নকওঁ কিন্তু এটা বিশেষ কথা চিনেমাখনত আছে নায়কে নায়িকাক এটা প্ৰশ্ন সোধে এটা বিশেষ পৰিৱেশত নায়কে নায়িকাক এটা প্ৰশ্ন সোধে যে তোমাৰ জীৱনৰ সেই বিশেষ 5 গৰাকী মানুহ আছেনে কোন তেওঁলোক যি 5 গৰাকী মানুহৰ আগত তুমি তোমাৰ সকলো কথা মুকলিকে ক'ব পাৰা যি তোমাৰ আটাইতকৈ ঘনিষ্ঠ যি তোমাৰ আটাইতকৈ নিজৰ মাত্ৰ 5 গৰাকী মানুহ আছেনে নায়িকাই কি উত্তৰ দিলে বা তাৰ পিছত কি হ'ল সেইবিলাক আপোনালোকে চিনেমাখন চাই গম পাব কিন্তু মই ক'ব বিচৰা কথাটো হৈছে এই প্ৰশ্নটো কেতিয়াবা আপুনি নিজক কৰিছেনে কেতিয়াবা নিজক সুধি চাইছেনে আপোনাৰ জীৱনত আটাইতকৈ কাৰ সৈতে আপুনি ঘনিষ্ঠ কাৰ ওচৰত আপুনি নিজকে লুকুৱাই ৰাখিব নালাগে কাৰ ওচৰত আপুনি মুকলিকে ক'ব পাৰে যদি আপুনি ভালে নাই বুলি চাওকচোন আমি অহৰহ মানুহৰ মাজতে থাকো মই এতিয়াও এটা অনুষ্ঠানৰ পৰা আহিছো ইমানবোৰ চিনাকি মানুহ কোনোবাই ধুনীয়াকে মাতষাৰ দিছে কোনোবাই আহি হাতখনতে ধৰিছে আমি কথা পাতিছো আমি বহুত মানুহৰ মাজত থাকো প্ৰতিদিনে আপোনাৰ মোবাইলত কিমান মানুহৰ মেছেজ আহে আপোনাৰ হোৱাটছএপত কিমান শুভ বাৰ্তা আহে আপোনাৰ উপজা দিনটোক কিমান ভাল লগা কথাৰে উপচাই তোলে আপুনি কিমানৰ সৈতে কথা পাতে সময় কটায় সোশ্যাল মিডিয়াটো আপোনালোকে নিশ্চয় দেখিছে বা নিজেও কিমানক লাইক কমেন্ট দিয়ে কিমানৰ কথা আপোনালোকে ভাবে তাৰ পিছতো মাত্ৰ 5 জন মানুহ আপোনাৰ জীৱনত আছেনে বাৰু আকৌ কৈছো যাৰ ওচৰত আপুনি কোনো আবুৰতা ৰাখি কথা ক'ব নালাগে যি বেয়া পাব বুলি আপুনি কোনো কথা গোপন কৰিবলগীয়া নহয় যাক আপুনি ক'ব পাৰে যে মই একদম ভালে নাই এইটো কথা হৈছে যাৰ সন্মুখত আপুনি কেতিয়াও সুখী মানুহৰ অভিনয় কৰিব নালাগে বা যাৰ সন্মুখত যাৰ পৰা অকণমান এটেনশ্যন পাবৰ কাৰণে আপুনি কেতিয়াও একেবাৰে দুখ ভৰা কাহিনীৰ নায়িকা হ'ব নালাগে আপুনি যেনেকুৱা তেনেকৈ তেওঁৰ সন্মুখত আপুনি থাকিব পাৰে মাত্ৰ 5 জন মানুহ আপোনাৰ জীৱনত আছেনে যদিহে নাই ভাবকচোন অহৰহ মানুহৰ মাজতে থকা আমাৰ দৰে মানুহবোৰ আমি আসলে কিমান নিশ্চ এই কথাটো মানুহৰ প্ৰসংগৰে যদি চাওঁ জীৱনত ইয়াতকৈ কি লাগেনো একদম মুকলিকে থাকিব পৰা মুকলিকে উশাহ ল'ব পৰা এটা সম্পৰ্ক মানুহৰ জীৱনত বৰ জৰুৰী আৰু নায়কে যেতিয়া এই প্ৰশ্নটো সুধিছিলে মই যেতিয়া চিনেমাখন চাই আছিলো বিশ্বাস কৰক সেই প্ৰশ্নটোৱে মোকো খুন্দিয়াইছিল আহি মোৰ জীৱনত কোন আছে এই 5 গৰাকী মানুহ আটাইতকৈ দুৰ্ভাগ্যৰ কথাটো কি জানে শুনাত একদম আচলে মাত্ৰ 5 জনহে আমুক আমাৰ জীৱনত বেষ্ট ফ্ৰেণ্ড আছে বেষ্ট ফ্ৰেণ্ডৰ বাৰ্থডে আছে বেষ্ট ফ্ৰেণ্ডৰ স্পেশাল দিন আমি উদযাপন কৰিছো আমাৰ একদম অসমীয়াত ক'বলৈ গ'লে একেডাল নলীৰে পানী যোৱা ফ্ৰেণ্ডশিপ আছে সকলো আছে কিবা এটা নাই আমি কেতিয়াও সেই বিশেষ কথাটোলৈকে যাব নোৱাৰো আমি কৰবাত নহয় কৰবাত এখন আৰ কাপোৰ ল'বলগীয়া হয় তেতিয়াই আচলতে আমাৰ এই যে কথাটো আমাৰ সকলো আছে আমি সমৃদ্ধ আমি বিৰাট সুখী কৰবাত ৰৈ যায় আমাৰ কিবা এটা নাই আমাৰ কিবা এটা নাথাকে সেই আমিত আপুনি মই তুমি আমি সকলো পৰো তাৰ পিছতো কথাটো মই জেনাৰেলাইজ নকৰো কাৰণ মোৰ জীৱনত এনেকুৱা মানুহ মই পাইছো যাৰ ওচৰত মই কেতিয়াও অভিনয় কৰিবলগীয়া হোৱা নাই honestly কৈছো মই কেতিয়াও কৰিবলগীয়া হোৱা নাই মই কি অনুভৱ কৰিছো মই কেনেকৈ
থাকি ভাল পাওঁ, কৰি ভাল পাওঁ, কৈ ভাল পাওঁ, মই আচলতে কেনেকুৱা মই কেতিয়াও আৰ কাপোৰ দি ৰাখিবলগীয়া হোৱা নাই। আৰু সেই ভাৱটোৱে মোক বহুত চহকী কৰি ৰাখে বহুত সময়ত। এইটো হয়, 5জন হয়তো নাই, এইটো কেতিয়াও মিছা নকওঁ, 5জন হয়তো নাই, কিন্তু হয় কোনোবা আছে, কাৰোবাক পাইছোঁ। শৈশৱৰ বন্ধুত্বত এনেকুৱা বন্ধুক পাইছোঁ যাক মুকলিকে ক'ব পাৰিছিলোঁ যে মোৰ আজি মনটো ইমান বেয়া লাগি আছে, যাক মই ক'ব পাৰিছিলোঁ যে বৰষুণ আহো আহো কৰি থকা সময়খিনি মোৰ কিবা এটা খুব দুখ লাগে, মোৰ কান্দিবলৈ মন যায়। আৰু হয়তো আপোনালোকৰো যদি মনত পেলায়, সময় অনুযায়ী এই যে 5জন মানুহৰ কথা কৈছোঁ জীৱনত, এনেকুৱা নহয় যে সেই 5জন গোটেই জীৱন আপোনাৰ লগত থাকিব। জীৱনৰ এইটোৱে আইৰণি, আমাৰ কোনো মানুহ আমাৰ লগত সদায় কাৰণে নাথাকে, আমিও কাৰোৰে লগত সদায় কাৰণে নাথাকো। এইটো এটা এবছলিউট ট্ৰুথ। তাৰ পিছত সেইকাৰণে এই যে সময় এটালৈ এটা পিৰিয়ডৰ কথা থাকে, এটা সময়ত কোনোবা আপোনাৰ কাষত সম্পূৰ্ণ নিঃচৰ্তভাৱে আছে, তেওঁ আপোনাৰ সন্মুখত কোনো আৰ কাপোৰ নোহোৱাকে আছে, আপুনিও আছে, বা তেনেকুৱা 2-3 গৰাকী মানুহ আপোনাৰ জীৱনত এটা সময়ত আছে, তেতিয়াহ'লে আপুনি বৰ সমৃদ্ধ মানুহ, বৰ সুখী মানুহ। জীৱনৰ শৈশৱৰ বন্ধুত্বৰ কথা চাওক, লাহে লাহে বন্ধুৰ সংজ্ঞা বদলি হয়, কিন্তু সেই যিটো অনুভৱ, এই যে ভৰ এটা নোহোৱাকে মানুহৰ সৈতে সময় কটাব পৰা এটা অনুভৱ, সেই অনুভৱটো আটাইতকৈ ধুনীয়া আৰু মই ক'ম আটাইতকৈ চহকী অনুভৱ। গতিকে এবাৰ নিজকে সুধি চাব, এই সময়ত আপোনাৰ জীৱনত সেই বিশেষ 5 গৰাকী মানুহ কোন? বা আপুনি পাৰ কৰি অহা সময়বোৰত আপোনাৰ জীৱনত থকা সেই বিশেষ 5 গৰাকী মানুহ কোন আছিলে? এবাৰ কৃতজ্ঞতা জনাওক, এবাৰ মনৰ পৰাই তেওঁলোকৰ প্ৰতি আপোনাৰ ভাল পোৱা, আপোনাৰ আন্তৰিকতা, আপোনাৰ যি আকলোৱা অনুভৱ, সেইখিনি এবাৰ অনুভৱ কৰক। আৰু মানুহৰ জীৱনত গ্ৰেটিটিউড আটাইতকৈ আচলতে বেষ্ট ভেলু বুলি মই বিশ্বাস কৰোঁ। কৃতজ্ঞ হোৱা উচিত, আপুনি যে পাইছে। কত মানুহে 5জন দূৰৰে কথা, এজনেই নাপায়, বৰ নিঃসংগ হয় তেনেকুৱা মানুহ, বহুত বেছি একাকিত্বত ভোগে। তাৰ মাজৰ পৰা আপুনি তেনেকুৱা নহয়। গতিকে সেই মানুহখিনি কৃতজ্ঞতা জনাওক। কিবা কাৰণত তেওঁলোক হয়তো আপোনাৰ কাষত থাকিব পৰা নাই, কিবা কাৰণত আপোনাৰ সৈতে হয়তো তেখেতৰ বা তেওঁলোকৰ যোগাযোগ নাই। তাৰ অৰ্থ এইটো নহয় সেই যে সময়খিনি, সেই সময়খিনি সঁচা নাছিল। এখিনি সঁচা সময়, সমৃদ্ধ সময় আৰু মুকলি সময় আপোনাক দিয়া সকলো মানুহৰ প্ৰতি আপুনি কৃতজ্ঞ হওক। তেতিয়া আপোনাৰ মনৰ ভিতৰত আপুনি সদায় অনুভৱ কৰিব যে আপুনি আচলতে বৰ সুখী, সমৃদ্ধ মানুহ। জীৱনত বিচাৰি চাওক, আজিৰ দিনতো আপোনাৰ কাষত কোন আছে, ঠিক তেনেকৈ যাক আপুনি ক'ব পাৰে যে ভালে নাই, বা মোৰ খুব ভাল লাগিছে কাৰণ এই কথাটো হৈছে, যাৰ সৈতে আপোনাৰ কোনো ধৰণৰ এজেণ্ডা নাথাকে, যাৰ লগত আপোনাৰ কোনো ধৰণৰ অভিনয় কৰিবলগীয়া নাথাকে। কোন আছে ভাবি চাবচোন। আটাই কুশলে থাকক। আৰু মোৰ জীৱনৰ বিভিন্ন সময়ত, কেতিয়াবা সহোদৰৰ ৰূপত, কেতিয়াবা বন্ধুৰ ৰূপত, কেতিয়াবা সম্বন্ধীয় ৰূপত, কেতিয়াবা আত্মীয় ৰূপত, কেতিয়াবা বিশেষজনৰ ৰূপত যি আহিছে, আই এম অলৱেজ গ্ৰেটফুল। থেংক ইউ।